প্ৰথম মোৰ দায়িত্ব হ'ব যে মই বিধানসভাৰ অধ্যক্ষগৰাকীক লগ কৰি পেলাই তেখেতক এখন পত্ৰ দিব লাগিব আৰু এই 10 বজাৰ পিছতে মই মানে বিৱৰি মোৰ মনৰ কথাবোৰ প্ৰকাশ কৰিম। পদত্যাগ পত্ৰ দিব। পদত্যাগ পত্ৰ দিম ৰাতিপুৱা 10টা বজাত আৰু তাৰ পিছতে বাকীসমূহ মোৰ আৰু মানে কথা ক'বলগীয়া আছে। আপুনি বিজেপিত যোগদান কৰিব? এতিয়া এই সিদ্ধান্ত একো হোৱা নাই। পোৱা সময়তে মই পদত্যাগটো দিম, তাৰপিছতে চাগে আৰু বিতংভাৱে কথাবোৰ চিন্তা কৰিম বা আপোনালোকক জনাম। যি সিদ্ধান্ত ল'ম বা লৈছোঁ মোৰ মৰিয়নি সমষ্টি ৰাইজৰ কথা চিন্তা কৰি, মৰিয়নি সমষ্টি ৰাইজৰ ভালৰ কথা চিন্তা কৰি, অসমৰ সকলো ৰাইজৰ ভালৰ কথা চিন্তা কৰিয়ে কিবা এটা সিদ্ধান্ত ল'ব লৈছোঁ। খালি কি সিদ্ধান্ত কেনেধৰণৰ এইটো মই এই মুহূৰ্তত বিতংভাৱে মই ক'ব নোৱাৰিম। চাওক, এই মুহূৰ্তত মই আকৌ পুনৰ কৈছোঁ যে মোৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ ভালৰ কথা, লগতে অসমৰ ভালৰ বাবেহে মই এই সিদ্ধান্ত লৈছোঁ। সেইকাৰণে পদত্যাগ পত্ৰ দিম মোৰ বিধায়ক যি পদৰ পৰা, আৰু তাৰপিছতে বাকীসমূহ কেনেধৰণে যাম, কেনেধৰণে আগবাঢ়িম সেই কথাবোৰ মই বিতংভাৱে মানে পুৱা ভাগতে ক'ম। কংগ্ৰেছ হাইকমাণ্ডলৈ আপুনি পত্ৰ প্ৰেৰণ কৰিছে নেকি? এতিয়ালৈকে প্ৰেৰণ কৰা নাই, পুৱা ভাগত কৰিম আৰু সকলোখিনি মই বিৱৰি ৰাতিপুৱা 10টামান বজাত আপোনালোকক বিতংভাৱে জনাম। আপোনাৰ নামো গৈছিলে কিন্তু আপুনি এনেকুৱা ধৰণে আঁতৰি মোৰ নামটো যদি আপোনালোকে চাই সংবাদ মাধ্যমত বাজোতেও মোৰ একদম শেষত বাজিছিল। সেইকাৰণে মোৰ পোৱা সম্ভাৱনা একেবাৰে নাই আৰু মোক নিদিয়েও কাৰণ কংগ্ৰেছৰ এছাম নেতৃত্ব বহন কৰি আছে যিসকলে নিজ স্বাৰ্থটো চাই আছে, নিজ সমষ্টিত জিকি থকাটো বা নিজৰ দপদপনি ৰক্ষা কৰাটো। হয়তো আমিবোৰ আহিলে তেওঁলোকৰ দপদপনি আঁতৰিব, তেওঁলোকৰ মই মাতিলেবোৰ মানে আঁতৰ খাব, অকল সেই তেওঁলোকে খামোচ মাৰি ধৰি ৰাখিছে। আৰু সেইকাৰণে মই জানো তেওঁলোকৰ হাইকমাণ্ডৰ লগত ভাল সম্বন্ধ, যাৰ কাৰণত তেওঁলোকে আমি যদিও উপযুক্ত আছিলোঁ, আমাক সেই পদবীবোৰ দিয়াৰ পৰা তেওঁলোকে আমাক বঞ্চিত কৰিছে কেৱল নিস্বাৰ্থৰ কাৰণে। সেইকাৰণে এতিয়া নাম উল্লেখ কৰিব বিচৰা নাই। অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে চাগে, যে আৰু মোৰ কথাৰ পৰা চাগে নিশ্চয় বুজি পাব আকাৰ ইংগিতে মই কাৰ কথা কৈ আছোঁ। তেওঁলোকক মই হিৰো বনাব বিচৰা নাই, তেওঁলোকে সম্পূৰ্ণ জিৰ'। তেওঁলোকৰ কাৰণে আজি কংগ্ৰেছ দলটো একেবাৰে ধ্বংস হৈ যোৱা এটা উপক্ৰম হৈছে আৰু তেওঁলোকে অকল নিস্বাৰ্থ চাই আছে। হাইকমাণ্ডৰ প্ৰতিও অসন্তুষ্টি আছে আৰু কেন্দ্ৰৰ হাইকমাণ্ডে হওক, ৰাজ্যিক হাইকমাণ্ডে হওক, শীৰ্ষ নেতৃবৰ্গৰ ইয়াত বহুত ভুল আছিল, যাৰ কাৰণত অকল মই বুলি নহয়, অজন্তা নায়ক ডাঙৰীয়ানী আমাৰ দলৰ পৰা ওলাই যোৱা, এইপিনে যদি মই ভূপেন্দ্ৰ কলিতা ডাঙৰীয়া চাওঁ, এতিয়া ময়ো দল ত্যাগ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱাকৈ বহু দল ত্যাগ কৰিলে বা কৰিবলৈ গৈ আছে। একমাত্ৰ এই এজন দুজনৰ মানে ভুলৰ বাবে এইখিনি হৈ আছে। উজনি অসম কংগ্ৰেছ শূন্য হোৱাৰ পথত নেকি? আৰু বহু কেইগৰাকী নাম শুনিবলৈ পাইছোঁ আমি। মানে মোৰ কথাত আকাৰ ইংগিতে সেইটোৱে বুজাইছে আৰু তেনে এটা দৃশ্যহে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব। অংকিত দত্ত এগৰাকী প্ৰাৰ্থিত্ব প্ৰয়াসী আছিল বা প্ৰাৰ্থিত্ব পাইছিল, কিন্তু হয়তো নিৰ্বাচিত আৰু বিধায়ক কংগ্ৰেছৰ বিজেপি দলত বা অন্য দলত যোগদান খুব কম দিনৰ ভিতৰত কৰিব। মই নাম এতিয়ালৈকে উল্লেখ নকৰোঁ। তেওঁলোকে স্বেচ্ছাই নিশ্চয় নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিব, কিন্তু তেনে এটা হৈ আছে পৰিৱেশ। মানে কংগ্ৰেছ দলৰ ভৱিষ্যত একেবাৰে নথকাৰ দৰে এটা পৰ্যায় পাইছে, য'ত কিমানজন বিধায়ক বুলি মই নকওঁ, আৰু কেইজনমান বিধায়ক আহি আছে। সংখ্যাটো এই মুহূৰ্তত মই কৈ নিদিওঁ, লাহে লাহে অসমৰ ৰাইজে চাগে দেখা পাব সেই দৃশ্য। ৰিপুণ বৰাটো সম্পূৰ্ণ মানে 1 নম্বৰ দোষী কংগ্ৰেছ দলটো আজি এই পৰ্যায়ত অনাৰ ক্ষেত্ৰত। দ্বিতীয়জনটো স্পষ্ট ৰকিবুল হুছেইন ডাঙৰীয়া একেবাৰে পোনছাতে তেখেতে অন্যতম মূল এজন ব্যক্তি, যিজনে কংগ্ৰেছ আজি এই পৰ্যায়ত আনিলে। তেখেতৰ অকল এই ছিটটো তেখেতৰ নিজৰ সামগ্ৰীৰ পৰা তেখেত জিকিব লাগে। বাকী পৃথিৱীৰ চুনামি আহি যাওক, ধুমুহা বতাহ বৰষুণ ভূমিকম্প আহি যাওক,
বাকী যি নহওক ADF-ৰ লগত মিত্ৰতা বা সহজ উপায়ে তেওঁ জিকিব লাগে সেইটোৱে তেওঁ অকল চিন্তা কৰি থাকিল